Dear students, good morning. আজি আমি চাম example 6. Example 6 টোত আমাৰ কি দিছে? Suppose the random variable x has distribution function. এটা distribution function আমাৰ দিয়া আছে fx equal to 0 কেতিয়া হ'ব যেতিয়া আমাৰ x এ ভ্যালুজ খিনি আমাৰ কি 0 তকে সৰু হ'ব x less than equal 0 আৰু x greater than equal 0 মানে কি x ৰ ভ্যালু যেতিয়া আমাৰ পজিটিভ হ'ব 0 1 2 3 তেতিয়া আমাৰ ডিস্ট্ৰিবিউশন ফাংশনটো কি আহিব 1 - e to the power - x square এতিয়া আমাৰ খুদিছে what is the probability that x exceeds 1 এতিয়া আমাৰ probabilityটো খুদিছে 1 তকে বাঢ়ি যোৱাৰ আমাৰ probabilityটো আমি উলিয়াব লাগে এতিয়া আমি জানো যে 1 2 3 4 5 হল এতিয়া আমাৰ exceed 1 মানে 1 তকে আমাৰ বহা আমি টোটাল probability আমি জানো যে টোটাল probability distribution functionৰ কাৰণে আমাৰ কি হ'ব -infinity to +infinity fx dx equal to কি হ'ব 1 এটো হল কন্টিনিউয়াছৰ কাৰণে আৰু ডিসক্ৰিটৰ কাৰণে summation px equal to 1 এতিয়া আমাৰ খুদিছে probability that x exceeds 1 1 তকে বাঢ়ি যোৱাৰ probability এতিয়া আমি কেনেকৈ চাম x exceed 1 কৈছে 1 তকে বহাখিনি খুদিছে এতিয়া আমি টোটাল probability 1 ৰ পৰা যদি আমি এইখিনি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম x less than 1 খিনি যদি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম x exceeds 1 পাম 1 তকে ডাঙৰখিনি আমাৰ probability ভ্যালুটো খুদিছে এতিয়া আমাৰ greater than equal কোৱা নাই যেহেতু 1 তকে ডাঙৰখিনি আমাৰ কি হ'ব 1 তকে ডাঙৰখিনি 2 3 4 5 তেনেকৈ আহিব তো আমি এই দুটা ভ্যালুৰ probabilityটো আমি চাব লাগিব সেইকাৰণে টোটাল probability 1 ৰ পৰা যদি আমি এইগিটা আমি মাইনাস কৰি দিও x less than 1 ৰ 1 তকে সৰুখিনি যদি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম x exceeds 1 খিনি পাম less than equal 1 to যদি আমি মাইনাস কৰি দিও তেতিয়া ইয়াত দিছে যে আমাৰ x exceeds 1 or 1 তকে ডাঙৰখিনি মানে 2 3 4 তে আমি less than equal 1 তকে সৰুখিনি 1 আৰু 0 ভ্যালুখিনি যদি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম exceed 1 খিনি পাম তে আমি x ৰ ভ্যালু যদি 1 পুট কৰো x ৰ ভ্যালু 1 পুট কৰিলে আমাৰ ডিস্ট্ৰিবিউশন ফাংশনটো আছিল যে কি আছিল fx টো আমাৰ আছিল fx equal to 1 - e to the power - x square আছিল তে আমাৰ x ৰ ভ্যালু 1 পুট কৰিলে আমি কি পাম 1 - e to the power -1 পাম হল তেতিয়া আমি 1 1 ক্যান্সেল গল -1 + প্লাস হল e ইনভার্স 1 ৰ ভ্যালুটো আমি কি পাম 0.3679 হল তেনেকা example 6 to this suppose that x is a continuous random variable whose pdf is given by আমাৰ continuous random variable হয় তাৰ pdf টো আমাক দিয়া আছে fx k into 4x - 2x square x lies between কি 0 and 2 find k আমি k উলিয়াব লাগে আৰু x greater than 1 তকে ডাঙৰ আমি উলিয়াব লাগে হল এটা k ভ্যালু আমি যেহেতু গম পাইছো যে এটো কি কন্টিনিউয়াস ৰেন্ডম ভেৰিয়েবলৰ কাৰণে আমাৰ কি পাম কন্টিনিউয়াস ৰেন্ডম ভেৰিয়েবলৰ কাৰণে আমি লিমিটটো আমাক দিয়া আছে 0 to 2 দিয়া আছে fx dx equal to আমি কি 1 বুলি জানো এটো -infinity to +infinity হল এতিয়া আমাৰ লিমিট আছে 0 to 2 0 to 2 কাৰণে আমি কি fx টো আমাৰ আছে 0 to 2 k 4x - কি 2x square dx equal to 1 k টো যেহেতু কি কনস্ট্যান্ট যদি আমি ইন্টিগ্ৰেশনটো সেপাৰেট কৰি দিলে আমি কি পাম integration 0 to 2 4x dx -0 to 2 2x square dx equal কি 1 তে আমি জানো যে 4 to constant ইন্টিগ্ৰেশনৰ কাৰণে আমাৰ x integration x dx টো আমি কি পাম x square by 2 পাম লিমিটটো আমাৰ আছে কি লিমিট আছে 0 to 2 এবাৰ x ত আপাৰ লিমিট বহিব এবাৰ কি লোৱাৰ লিমিট বহিব এনেকৈ 2 to constant এটো কি পাম x cube by 3 হল
x কিউব বাই 3 বহিলে এতিয়া আমি k টো কনষ্টেণ্ট হ'ল 4 ইনটু কি x স্কয়াৰ x ৰ ভ্যালুটো যদি 2 পুট কৰোঁ 2 পুট কৰিলে আমি কি পাম 2 স্কয়াৰ মানে কি 4/2 লোৱাৰ লিমিট বহালে 0 হৈ যাব x 2 ইনটু 2 কিউব মানে কি 8/3 ইকুৱেল কি 1 যদি আমি এলসিয়াম লওঁ এলসিয়াম ল'লে আমি কি পাম 2 দুগুণ 4 হ'ল এফালে 8 মাইনাস কি 16/3 8 মাইনাস 16/3 হলে k ভ্যালু আমি কি পাম k ভ্যালু আমি পামগে কি 3 যদি হয় 24 মাইনাস 16 8/3 ইকুৱেল কি 1 তেতিয়া আমি k ভ্যালু থ্ৰাইস k ইকুৱেল টু 8 k ইকুৱেল টু আমাৰ কি হ'ব 3 টো এফালে যাব 8 টো এফালে আহিব তেতিয়া আমাৰ k ভ্যালু কি পাম 3/8 পালো তেতিয়া আমি k ভ্যালু পালো কি 3/8 পালো হল k ভ্যালুটো ওলালো তাৰ পিছত কৈছে যে x গ্ৰেটাৰ দেন 1 x ৰ ভ্যালু গ্ৰেটাৰ দেন 1 হলে আমাৰ কি হ'ব গ্ৰেটাৰ দেন 1 হলে এতিয়া আমাৰ আপাৰ লিমিটটো আমাৰ বাউন্ড আপাৰ লিমিটটো আমাক ধৰি দিছে জানো ইমানলৈকে লিমিটটো যাব বুলি আমাক ধৰি দিয়া নাই হেকানে আমাৰ x লেস গ্ৰেটাৰ দেন 1 মানে হল 1 ৰ পৰা ষ্টাৰ্ট হৈ কিহৰ শেষ হ'ব 1 ত ষ্টাৰ্ট হৈছে লোৱাৰ লিমিটটো কি হ'ব 1 এ থাকিব আপাৰ লিমিট আমাক যেহেতু দি দিয়া নাই হেকানে কি হ'ব ইনফিনিটি হল k ভ্যালুটো আমি পালো 3/8 fx টো আমি জানো যে 4x - 2x স্কয়াৰ 3/8 পুট কৰিলো তে আমাৰ এটো কি হ'ব 1 টু ইনফিনিটি 1 ত ষ্টাৰ্ট হয় আমাৰ লিমিটটো আছে কি হলকে 0 টু 2 লৈকে আছে এটো বাউন্ড হৈ আছে হল 0 টু 2 লৈকে আছে তো 1 ৰ পৰা 1 টু ইনফিনিটি আমাৰ ইনফিনিটি এটো কি মাইনাস ইনফিনিটি টু প্লাস ইনফিনিটি fx dx 1 হেতু ক্ষেত্ৰত আমাৰ কি আহিব 1 তকৈ ডাঙৰ হলে 1 তকৈ ডাঙৰ 1 লোৱাৰ লিমিট হ'ব আৰু শেষ হৈছে কি হ'ল 2 শেষ হৈছে 1 টু 2 হ'ব 4x মাইনাস কি 2x স্কয়াৰ dx তে আমি যদি ইয়াক ইন্টিগ্ৰেট কৰো ইন্টিগ্ৰেট কৰিলে কি পাম x স্কয়াৰ বাই 2 হল 2 ইনটু x কিউব বাই 3 লোৱাৰ লিমিট 1 আপাৰ লিমিট 2 ইয়াক যদি আমি সিম্পলিফাই কৰো কি পামগে 4/3 পামগে তেতিয়া আমি x গ্ৰেটাৰ দেন 1 তকৈ ডাঙৰখিনি আমি প্ৰবাবিলিটি আমি কিমান পালো 1/2 পালো হল তেনেকৈ আমাৰ এট্ৰু ক্ষেত্ৰত আমাৰ কি দিছে a continuous random variable x as the pdf as follows fx আমাৰ দিয়া আছে x/2 কেতিয়া হ'ব যেতিয়া আমাৰ x এর ভ্যালু কি লব 0 আৰু ইকুৱেল 1 1 লৈকে থাকিব হল 1/4 3 into 3 minus x কেতিয়া হ'ব x lies between 1 and 2 equal to আৰু 1/4 হ'ব 4 x lies between 2 equal 3 আৰু 1/4 4 minus x কেতিয়া হ'ব x lies between 3 equal 4 4 তকৈ ডাঙৰখিনি কি হ'বগে 0 হ'ব তে আমি উলিয়াব লাগে x greater than equal 3 আৰু 3 তকৈ ডাঙৰখিনি আৰু মডুলাস x less than 1.5 and x lies between কি 1 and 3 তে আমাৰ pdf টো জানো যে fx খিনি আমাক দিয়া আছে কোনটো লিমিটৰ কাৰণে কোনটো হয় তে আমাৰ উলিয়াবলৈ কৈছে কি x greater than equal 3 greater than equal বুলি কোৱাৰ লগে লগে আমাৰ কি আহিব equal 3 আমাৰ কেতিয়া হ'ব equal 3 একেবাৰে আমাৰ লোৱাৰ লিমিট 0 ষ্টাৰ্ট হৈ আমাৰ শেষ হৈছে কি হ'ল 4 ত শেষ হৈছে হল 0 ত ষ্টাৰ্ট হৈ আমাৰ 4 ত শেষ হৈছে তেতিয়া আমি লোৱাৰ লিমিট গম পাম যে কি লোৱাৰ লিমিট 0 আপাৰ লিমিট 4 তেতিয়া আমাৰ কোৱেশ্চন probability উলিয়াবলৈ দিছে x greater than equal 3 তেতিয়া আমাৰ greater than equal 3 বুলি কৈছে নহয় তেতিয়া আমাৰ কি পাম x greater than equal 3 বুলি কোৱাৰ লগে লগে আমি লিমিটটো আহিব 4 ত যেহেতু আমাৰ শেষ হৈছে 4
গ্ৰেটাৰ দেন ইকুৱেল 3 লোৱাৰ লিমিট কি আহিব 3 3 to 4 3 to 4ৰ কাৰণে আমাৰ পিডিএফটো আমাৰ কি আছে 1/4 4 - x dx হ'ল ইয়াক আমি ক্যালকুলেট কৰি কিমান পালোগৈ 1/8 আকৌ কৈছে মডুলাছ x লেছ দেন 1.5 আমি মডুলাছ x মানে জানো যে কি -x আৰু কি +x তা x 1.5 কৈছে নহয় 1.5 মানে x লাইজ বিটুইন কি -1.5 আৰু কি +1.5 হ'ল ইয়াক আমাক সেপাৰেট কিহে কৰিব পাৰিব মাইনাস নাম্বাৰ লাইনডালত আমাৰ কি 0 এফালে আমাৰ পজিটিভ এফালে নিগেটিভ কিনি আমি কেনেকৈ লিখিব পাৰোঁ এখিনিত 1.5 আছে আৰু পজিটিভৰ ক্ষেত্ৰত কি 1.5 আছে এতিয়া আমাক লিমিটটো দিয়া আছে লিমিটটো আমাক কেনেকৈ দিয়া আছে লিমিটটো আমাক দিয়া আছে যে 0 to 1 লৈকেহে আছে 0 to 1 লৈকেহে আছে হ'ল আকৌ আমাৰ কি আছে 1 to 2 লৈকেহে আছে আকৌ 2 to 3 লৈকে আছে হ'ল এতিয়া আমাৰ -1.5 to 0 এতিয়া -1.5 to 0 fx dx আমাৰ লিমিট আমাৰ এটুত আমাৰ কিবা দিয়া আছে নি -1.5 to 0 কাৰণে আমাৰ ইয়াত একো পিডিএফ আমাৰ একো ৰেন্ডম কন্টিনিউয়াস ৰেন্ডম ভেৰিয়েবলটো আমাৰ একো দি থোৱা নাই সেইকাৰণে ইয়াৰ ভ্যালুটো আমাৰ কি হ'ব 0 হ'ব -1.5 to 0 কাৰণে এতিয়া আমাৰ 0 to 1ৰ কাৰণে fx টো আমাৰ কি দি আছে 0 to 1ৰ কাৰণে আমাৰ x/2 দি আছে আমি x/2 পাতিলো হ'ল আকৌ 1 to 1.5 1 to 1.5 মানে কি আমাৰ 1 ৰ পৰা লেছ দেন ইকুৱেল টু 1 ৰ পৰা লেছ দেন ইকুৱেল 2 ভিতৰত আমাৰ যিমান ভ্যালু ল'ব হ'ল x এ আমাৰ যি ভ্যালু ল'ব তাৰ পিডিএফটো আমাৰ কি হ'ব 1/4 3 - x যেহেতু 1.5 to 2 কে সৰু হ'ব 1/4 3 - x ইয়াক এটো আমাৰ গোটেটো 0 হৈ যাব 0 to 1 x/2 কৰিলে আমি কি পাম ইন্টিগ্ৰেশন কৰিলে x²/2 হ'ল 1/2 টো কনস্ট্যান্ট বাহিলে আহিলে x²/2 লিমিট 1 to 0 আকৌ এটো 1/4 কনস্ট্যান্ট 3 - x থ্ৰাইস x মাইনাস কি আহিব x²/2 হ'ল ইয়াক কৰিলে আমি কি পালোগে 15/32 তে আমাৰ x লাইজ বিটুইন -1.5 আৰু +1.5 ৰ ভ্যালু ভিতৰৰ ভ্যালুটো আমাৰ কিমান হ'ব 15/32 তে নেক্সট কৈছে কি x লাইজ বিটুইন 1 and 3 x ৰ ভ্যালু 1 আৰু 3 ভিতৰত আমাৰ কি আছে 1 আৰু 3 ভিতৰত আমাৰ এটো 1 ৰ পৰা 2 লৈকে হ'ল আকৌ এটো 2 পৰা 3 লৈকে মানে এখিনিত আমাৰ কি হৈ আছে দুটা পিডিএফ আছে এটো 1 ৰ পৰা 2 লৈকে আমি এখিনিত 1/4 3 - x পালো আকৌ 2 পৰা 3 লৈকে সেপাৰেট কৰি 1/4 পালো হ'ল আমি fx আমি দুটা পাম 1/2 কাৰণে থ্ৰাইস x - x² কৰি x² পালো কৰি পেলাই আকৌ 2/3 কাৰণে x/4 পালো ইয়াক আমি কৰিলে আমি কি 5/8